সোণালী জয়ন্তী মহোৎসৱৰ বাবে এই পুৰুষোত্তম ঠাকুৰ আটা ক্ষেত্ৰত অগণন ভক্ত বৈষ্ণৱে ইয়াত ভিৰ কৰিছেহি। আজি দ্বিতীয় দিন, সোণালী জয়ন্তী উৎসৱৰ আজি দ্বিতীয় দিন। এই দ্বিতীয় দিনত বহুখিনি কাৰ্যসূচী ইয়াত ৰূপায়িত হ'ল। মূল কাৰ্যসূচী পতাকা উত্তোলন, পবিত্ৰ ধৰ্মধ্বজা উত্তোলন হ'ল। উত্তোলন হোৱাৰ পাছত সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰাৰ্থনা সভা অনুষ্ঠিত হ'ল। তাৰ পাছতে একশৰণ ভাগৱতী সমাজৰ মূল ভক্ত আটাসকলে এই মণিকূট গৃহত এষাৰ নাম তেওঁলোকে কীৰ্তন কৰিলে। তাৰ পাছতে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বহিল এই মূল কাৰ্যসূচী। আৰু এতিয়া মণিকূট গৃহত একান্ত ভক্তসকলে সন্ধ্যা প্ৰসংগ কৰাৰ অন্তত আজি লখিমপুৰ ঘাইমৰা তৰুণ তৰুণীসকলৰ দ্বাৰা নিসিংহ মুৰাৰী ভাওনাখন আজি এই মূল মঞ্চত মঞ্চস্থ কৰা হ'ব। আৰু এই সোণালী জয়ন্তী উৎসৱলৈ কালিলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই সোণালী উৎসৱস্থলীত তেখেত উপস্থিত থাকিব। ৰাইজক উদ্দেশ্যি ধৰ্মীয় ভাষণ প্ৰদান কৰিব। ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, বিভিন্ন জিলাৰ পৰা ভক্ত বৈষ্ণৱসকল আহিছে। ইয়াতে শিবিৰ পাতি দিয়া হৈছে, থকা খোৱা ইয়াতে সকলো ব্যৱস্থা কৰি দিয়া হৈছে। একশৰণ ভাগৱতী সমাজ অসমৰ কৰ্তৃপক্ষ, সাংগঠনিক কৰ্তৃপক্ষই ইয়াতে অসমৰ ভিন্ন প্ৰান্তৰ, ভিন্ন জিলাৰ পৰা অহা ভক্ত বৈষ্ণৱসকলক ইয়াতে থকা খোৱা কৰিবৰ বাবে ইয়াতে সুন্দৰ ব্যৱস্থা কৰি দিছে। ইয়াত শিবিৰ পাতি দিছে। অসমৰ প্ৰত্যেকখন জিলাৰ বাবে এটা এটা ডাঙৰ শিবিৰ। ইয়াত অগণন শিবিৰ আৰু অগণন ভক্ত বৈষ্ণৱে ইয়াতে ভিৰ কৰিছেহি। ইয়াত বন্তি জ্বলোৱা হয়। ভক্ত বৈষ্ণৱসকলে ইয়াতে বন্তি জ্বলায়। পতাকা উত্তোলন স্থলী, মঞ্চৰ আসন অলংকৃত কৰি ইয়াত আমাৰ এই অনুষ্ঠানটো 50খন পতাকা উত্তোলন কৰা হৈছে। আমি বাৰে বাৰে তেখেতসকলক অনুৰোধ কৰিছোঁ। পবিত্ৰ ধৰ্মধ্বজা ইয়াত উত্তোলন কৰা হৈছে। আসন গ্ৰহণ কৰিলে আমাৰ একশৰণ ভাগৱতী সমাজ অসমৰ সোণালী জয়ন্তীৰ কাৰণে ইয়াত 50খন পতাকা, 50জন ভকতে ইয়াত ধৰ্মধ্বজা উত্তোলন কৰিছে। আপোনালোকক অনুৰোধ কৰিছোঁ, কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ, আপোনালোকে আৰু ইয়াৰ পৰিৱেশটো আমাৰ এই খুব মনোৰম হৈছে, ভাল হৈছে। ইয়াৰ পিছতেই সন্ধ্যা ঠিক 9:30 বজাৰ লগে লগে আমাৰ এখন নাটক ইয়াতে মঞ্চস্থ কৰা হ'ব। সেয়েহে আমি সকলোকে অনুৰোধ কৰিছোঁ, সকলোকে আমাৰ মঞ্চৰ এখন অলংকৃত কৰি অনুষ্ঠানটো পৰিচালনা কৰি ইয়াতে অসমীয়া জাতিৰ সংস্কৃতি ইয়াতে প্ৰদৰ্শন কৰা হৈছে। এয়া আচাৰ্য বাপ ঈশ্বৰৰ স্মৃতিগৃহ। আচাৰ্য বাপ ঈশ্বৰৰ মূল্যৱান সম্পদবিলাক ইয়াতেই ৰখা হৈছে। নমস্কাৰ, বিন্দু ইনফো ব্লগে আপোনালোক সকলোকে স্বাগতম জনাই আৰম্ভ কৰা হৈছে একশৰণ ভাগৱতী সমাজ অসমৰ সোণালী জয়ন্তী মহোৎসৱৰ এই ভিডিঅ'টো আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত মূল
মূল দুটামান কাৰ্যসূচী ইয়াতে ব্যাখ্যা কৰা হৈছে আৰু লাইভ হিচাপত দেখুওৱা হৈছে। ইয়াৰ পাছত এটা ভিডিঅ' প্ৰস্তুত কৰা হ'ব, সবিশেষ কাৰ্যসূচীৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰা হ'ব। এতিয়া এই লাইভ ভিডিঅ'টো আপোনালোকে উপভোগ কৰিব পাৰিব। কি হ'ল জেনত তোমাৰ নাবান্ধি পাছ মই গা ধুওঁ নাহোঁ ভোজনালয়ত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত বৈষ্ণৱসকলে এই ভোজনালয়তে তেওঁলোকে আহাৰ গ্ৰহণ কৰে। কৃষ্ণ 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 এইদৰে অসমৰ একোখন ভাগৱতী সমাজ অসম এই সোণালী জয়ন্তী মহোৎসৱ ইমান জাকজমককৈ পাতিছে। ইয়াৰ উদ্দেশ্য আৰু লক্ষ্য কি অকণমান আপুনি কওকচোন। কৃষ্ণ প্ৰভু প্ৰথমতে ইয়াত ক'বলগীয়া ইয়াৰ জন্মদাতাটো মই প্ৰতিষ্ঠাপকজন অসম ভাগৱতী সমাজৰ আচাৰ্য ইন্দ্ৰাৰাম দাস। তেখেত মোৰ এতিয়া এই অনুষ্ঠানৰ গুৰু নহয়, মোৰ আজীৱন কাল গুৰু। কিন্তু তেখেতে যি ইয়াৰ উদ্দেশ্য হ'ল, কিন্তু এই বস্তুটো ভাগৱতী সমাজখনৰ 50 বছৰীয়া বৰ্ষ, কিন্তু ইতিমধ্যে আমি পাতিব লাগিছিল 2023 বৰ্ষত, এতিয়া আজি 24 বৰ্ষ বেছি হ'ল। এইকাৰণে আমাৰ যোৱাবাৰ এই অনুষ্ঠান পতাৰ সিদ্ধান্ত আছিল। আমি চৰকাৰৰ বিভিন্ন শংকৰদেৱ সংঘই পাতিলে, ইতিমধ্যে পৰীক্ষা আহিল, সভা আহিল, তেওঁলোকৰ তাৰিখবোৰ ঘোষণা হ'ল, গতিকে আমি নোৱাৰিলোঁ। কিন্তু এয়া আমাৰ ভাগ্য ভাল বুলি ক'ম, যিহেতুকে এই মহাপাল নামখন ভাগৱতী সমাজৰ বাহিৰে অন্য শুদ্ধত বস্তু আছে বুলি আমি নাভাবোঁ। যি হওক, এই অনুষ্ঠানৰ জন্মদাতা পিতৃজন, অৰ্থাৎ 1 নম্বৰ কথা ক'বলৈ গ'লে আমি আমাৰ বাপ ঈশ্বৰকহে আমি সেৱা কৰা। এই উদ্দেশ্য আমাৰ বিশেষ, এইটো তেওঁ আমাৰ শাস্ত্ৰত ধৰ্ম পিতৃ সংসাৰৰ 2জন আমাৰ ধৰ্ম পিতৃ। এজন হ'ল নিজ পিতৃ বুলি কওঁতে আমি আমাৰ যিজন লৌকিক জগতৰ আমাৰ জন্মদাতা পিতৃ পঞ্চভৌতিক দেহটো, এজন পিতৃ শাশ্বত নহয়, হ'লেও তেওঁক আমি অৱজ্ঞা কৰিব নোৱাৰোঁ। দশম স্কন্ধ ভাগৱতত এজন প্ৰথম গুৰু বুলি কৈছে যে মহাপুৰুষ শংকৰদেৱে দশম স্কন্ধ ভাগৱতত দামোদৰ বিপ্লৱ খণ্ডত লিখিছে যে 3জন গুৰুজনাৰ সংসাৰী লোকৰ জন্মদাতা পিতৃ যিটো পূজ্য প্ৰথমত, তেওঁ মোৰ জন্মদাতা। অৰ্থাৎ তেওঁক যদি অৱহেলা কৰোঁ, তেওঁৰ যোগেদিহে মই ইমান আজৰি হৈছোঁ। দ্বিতীয় গুৰুৰকে শুনি উপাম ব্ৰহ্মবিদ্যা কহে যিটো মোৰ গুণ নাম। এইটো দ্বিতীয়জন। যিবিলাক যজ্ঞ সূত্ৰ দিয়া পাঠ শিকায় বেদৰ কথা শিকাইছে। বেদ মানে বিভিন্ন প্ৰকাৰে, কেইবাপ্ৰকাৰো হয়। মই অকণমান চমুৰ্থত কৈছোঁ, যিহেতুকে মই গা ধুব পাই আহিছোঁ, এখন সভা শেষ কৰি আহিছোঁ। দ্বিতীয় গুৰুৰ বাবে নাইকে উপাম শব্দ দ্বিতীয়জনৰ উপমা নাই। কি ব্ৰহ্মবিদ্যা কহে যিটো মোৰ গুণ নাম, যে বাসুদেৱ তেজ আছে যাৰ শৰীৰত সেয়ে প্ৰকাশ কৰে ঈশ্বৰৰ কৃষ্ণ। সেইজনে মোক এই বাসুদেৱৰ তেজ, অৰ্থাৎ ঈশ্বৰ কৃষ্ণৰ আন এটা নাম বসুদেৱৰ পুতেক কাৰণে তেওঁৰ নাম বাসুদেৱ। গতিকে তেওঁক যিজনে মোক পৰিচয় কৰাই দিছে, সেইজন শিলাৰামকে আমি আজি স্মৰণ কৰিছোঁ 4দিনীয়া কাৰ্যসূচীৰে।
তেওঁ প্ৰতিষ্ঠা কৰিছিল এই একশৰণ ভাগৱতী সমাজ আৰু তাৰে মৌলিক তত্ত্ব হ'ল পালনাম। তাৰ পৰিসমাপ্তি হ'ব অহা পৰহি অৰ্থাৎ নামঘৰ। ইমানকে মই কৈ আমাৰ এই অনুষ্ঠানটি কৃষ্ণ বাপ আপোনাৰ পৰিচয়টো দিব নেকি? পৰিচয় মোৰ ঘৰ লখিমপুৰত। মই 2016 চনত মই এটা ওপৰ দায়িত্বত আছিলোঁ, সেইটো সাংগঠনিক উপাচাৰ্য। আৰু ইয়াৰ পাছত এয়া 2002 চনত মই আধ্যাত্মিক অৰ্থাৎ ওপৰৰ চাৰিলে আজি ভাগৱতী সমাজৰ আধ্যাত্মিক বস্তুবিলাক যেনে শৰণ, ভজন, মালা আৰু তাৰ ওপৰত এক নাম, এইখিনি দায়িত্ব আজি সমাজে এই অভাজনৰ ওপৰত অৰ্পণ কৰিছে। সেইমতে এতিয়া সেইটো চাইজত মোৰ পৰিচয়, মোৰ ঘৰ লখিমপুৰত, মোৰ নাম শ্ৰী ধৰ্মেশ্বৰ দাস আৰু এতিয়া বৰ্তমান ভাগৱতী সমাজৰ আধ্যাত্মিক উপাচাৰ্যৰ দায়িত্ব। মোৰ পৰিচয় হয় হয়, ধন্যবাদ ধন্যবাদ। এয়া ভোজনালয়, ভক্ত বৈষ্ণৱসকলে এয়া আহাৰ গ্ৰহণ কৰি আছে। আৰু তেখেতক এটি ফুলাম এটি জাতিৰে আমন্ত্ৰণ প্ৰদান জনাইছে একশৰণ ভাগৱতী সমাজৰ সন্মানীয় সচিব শ্ৰী জ্যোতি প্ৰসাদ দাস ডাঙৰীয়া দেৱ। আৰু এটি স্মাৰক আমি আগবঢ়াব বিচাৰিছোঁ। এই বাপকক তেখেতক এটি স্মাৰক আগবঢ়াইছে একশৰণ ভাগৱতী সমাজৰ সভাপতি ডাঙৰীয়া। এতিয়া আমি মাইক্ৰফোনটো আগবঢ়াই দিছোঁ আমাৰ একশৰণ ভাগৱতী সমাজৰ সন্মানীয় সচিব ডাঙৰীয়া জ্যোতি প্ৰসাদ দাস দেৱ। পৰম শ্ৰদ্ধাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মোৰ সেৱাৰ বস্তু বাপ বান্ধৱ আই মাতৃসকল, আজি আমাৰ এই সাংস্কৃতিক সমাৰোহ আৰু ভাওনা, এই ভাওনাৰ মঞ্চ মুকলি কৰিবৰ কাৰণে আমি আমাৰ অতি শ্ৰদ্ধাৰ মৰিগাঁও জিলাৰ আয়ুক্ত শ্ৰী দেৱাশীষ শৰ্মা ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছিলোঁ। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেতে অতি ব্যস্তপূৰ্ণ কাৰ্যসূচীৰ মাজতেই আহি আমাৰ মাজত উপস্থিত হৈ আমাক গৌৰৱান্বিত কৰিছে আৰু আমাক আনন্দ প্ৰদান কৰিছে। জয় জয়তে মই তেখেতলৈ একশৰণ ভাগৱতী সমাজ অসমৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিছোঁ। ছাৰ, আপুনি প্ৰশাসনিক বিষয়া হিচাপে এজন সুদক্ষ বিষয়া হৈয়ে তাৰোপৰি আপোনাৰ মানৱীয় যি দৃষ্টিভংগী, মানৱীয় যি কৰ্ম, সেই কৰ্মই আমাক বেছি প্ৰেৰণা যোগায়। দীপশিখা ফাউণ্ডেশ্যনৰ জৰিয়তে আপুনি অসমৰ হাজাৰ হাজাৰ আৰ্ত কেঞ্চাৰ পেচেণ্টক আপুনি যি সেৱা আগবঢ়াই আছে, এই সেৱাৰ কাৰণে আপুনি সদায় অসমৰ জনসাধাৰণৰ মাজত সদায় আপুনি জীৱিত হৈ থাকিব আৰু আপুনি সদায় সেৱাৰ বস্তু হৈ থাকিব। ছাৰ, আপুনি এজন শিল্পী, আপোনাৰ শিল্পকলাৰ চানেকি, আপোনাৰ শিল্পকলাৰ বিষয়ে সমগ্ৰ অসমেই জানে। আপুনি সুন্দৰ কণ্ঠৰ অধিকাৰী আৰু এটা শিল্পী মনৰ অধিকাৰী, এটা সাংস্কৃতিক মনৰ অধিকাৰী, আৰু তাৰ প্ৰমাণ মৰিগাঁওবাসী ৰাইজে সদায় পাই আহিছে। আৰু আপুনি য'তেই গৈছে ত'তেই মানুহক মন্ত্ৰমুগ্ধ কৰি আনন্দ প্ৰদান কৰিব পাৰিছে। সেয়ে আপোনাৰ দৰে এজন যোগ্য প্ৰশাসক, যোগ্য সংস্কৃতিবান ব্যক্তি আৰু এজন মানৱ দৰদী ব্যক্তিক আমাৰ মাজত পাই আমি অত্যন্ত আনন্দিত আৰু আমি আজি গৌৰৱবোধ কৰিছোঁ। আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আপুনি য'লেই যাওক আপোনাৰ সদায় জয়গান হ'বই
আৰু আমি এখন ভাগৱতী সমাজৰ সমূহ বাপ বান্ধৱ আই মাতৃৰ তৰফৰ পৰা এটা হাত চাপৰি আৰু এটা হৰিধ্বনিৰে আমি তেখেতক আশীৰ্বাদ প্ৰদান কৰিছোঁ। হৰি এতিয়া ছাৰক আমাৰ ভক্তসকলক সম্বোধি দুআষাৰ তেখেতৰ মূল্যৱান বক্তব্য ৰাখিবৰ কাৰণে মই তেখেতলৈ মাইক্ৰফোনটো আগুৱাই দিছোঁ। নমস্কাৰ জনাইছোঁ। একশৰণ ভাগৱতী সমাজৰ আজিৰ এই সভাত উপস্থিত প্ৰতিগৰাকী ভক্তপ্ৰাণ ৰাইজ, এই অনুষ্ঠানটিৰ আমাৰ অতি সন্মানীয় মুৰব্বী, মোৰ সন্মানীয় দাদা, মই তেওঁৰ নাম ল'ব নোৱাৰোঁ যিহেতুকে বিদ্যুৎ মোৰ ভাতৃপ্ৰতিম, আজি তেওঁক মই সন্মান জনাইছোঁ। মোৰ ভাতৃপ্ৰতিম বিদ্যুৎ বিকাশ ভাগৱতীলৈ মই মোৰ শ্ৰদ্ধা জনাইছোঁ, আশীৰ্বাদো দিছোঁ তেওঁক। তাৰ লগতে সমাজখনৰ লগত জড়িত প্ৰতিগৰাকী বিষয়ববীয়া, প্ৰতিগৰাকী ভক্তপ্ৰাণ ৰাইজ আৰু আজিৰ এই সভাত উপস্থিত আমাৰ প্ৰতিগৰাকী নিমন্ত্ৰিত অতিথি, শ্ৰদ্ধেয় ৰাইজ, আমাৰ সকলোৰে বাবে, বিশেষকৈ মৰিগাঁও জিলাখনৰ বাবে এটি সৌভাগ্য যে আজি একশৰণ ভাগৱতী সমাজে 50 বছৰত সোণালী জয়ন্তীত আজি আহি উপনীত হৈছেহি। আৰু এনে এজন ব্যক্তি, যিজন ব্যক্তিয়ে আমাৰ গুৰুজনাৰ যি মূল মন্ত্ৰ আছিল, আৰু এই মূল মন্ত্ৰভাগ আছিলে যে গোটেই সমাজখনক একতাৰ দোলেৰে বন্ধা, আৰু এখন এনে সমাজ, যোনখন সমাজত আমি কোনো ধৰণৰ ভেদভাৱ, জাতি, ধৰ্ম নিৰ্বিশেষ আমি সকলোকে একতাৰ দোলেৰে বান্ধি আমি আগবাঢ়ি যাম। আজি মই গৌৰৱেৰে আজি সকলোৰে আগত মই কথা প্ৰকাশ কৰিব বিচাৰিছোঁ যে মোৰ বাবে কিবা সৌভাগ্য আছিলে, যে কিবা ভাগ্যৰ বলত আজি মই এনে এখন সমাজৰ সান্নিধ্য পাইছোঁ। আৰু আজি এই সন্মানেৰে আজি আমাক তেওঁলোকে এই পবিত্ৰ মঞ্চখন উন্মোচন কৰিবলৈ আমাৰ আজি সৌভাগ্যবান তেওঁ প্ৰদান কৰিছে। শ্ৰদ্ধেয় ৰাইজ, আজি দীঘলকৈ বক্তৃতা দিয়াৰ সময় নহয়, কিন্তু যেতিয়াই আমাৰ সেই নমস্য ব্যক্তিজনৰ কথা মনত পৰে, অকল তেওঁ শিকাই যোৱা প্ৰতি পদে পদে, প্ৰতি ক্ষণে ক্ষণে একতাৰ দোলেৰে যে বান্ধিছিলে, তাৰ লগতে তেওঁ এষাৰ কথা কৈছিলে যে মৃত্যু অনিবাৰ্য, আৰু এই অনিবাৰ্য মৃত্যু যিহেতুকে আমি কাৰো সন্মুখত কেতিয়াও বৰ বেছি নিজকে ডাঙৰ বুলি ভবাৰ প্ৰয়োজন নাই, যিহেতুকে শেষত গৈ আমাৰ কিমান ডাঙৰ আমি ঘৰ বনালোঁ, আমি কিমান ঐশ্বৰ্য বিভূতি আমি লাভ কৰিলোঁ, সেইটো গুৰুজনাই যি কথা কৈছিলে সেই তাৰ সমগ্ৰ গোটেইখিনি কথা অনুকৰণ কৰি ৰাইজক কেতিয়াও অহংকাৰৰ ভাৱ মনলৈ নানিবলৈ কৈছিলে। সেইকাৰণে স্বৰ্গীয় দুৰ্গেশ্বৰ শৰ্মাদেৱৰ, কবি স্বৰ্গীয় দুৰ্গেশ্বৰ শৰ্মাদেৱৰ আজি দেউতালৈ মনত পৰি মোৰ এই কবিতাটি মনত পৰিছে। এই কবিতাটি গাই মই মোৰ বক্তব্য সামৰণি মাৰিম, আৰু মোৰ দৃঢ় বিশ্বাস যে এই কবিতাটি শুনি প্ৰকৃততে দেউতাই আপোনালোকক বা সমাজখনক কি বুজাব বিচাৰিছিলে সেইখিনি মূলত এই কবিতাটোতে লুকাই আছে। কবিতাটিৰ শীৰ্ষক হৈছে ঘৰ। গাড়ীখন আহি জপনা মুখত বাট চাই আছে ৰৈ, থকাজনে তাত মাতিব লাগিছে ওলোৱা হ'ল নে নহয়। সোনকালে আহা বেলি নকৰিবা, সিফালে বহুত বাট, গোটেই ৰাতিটো গৈ থাকিলেহে পুৱাতে ওলাবা তাত। বয় বস্তু তুমি একো নেবান্ধিবা, নেলাগে একোকে দিব, সেইখিনি পালে সকলোকে পাবা, খুজিলেই লোকে দিব। সেই ঘৰখনি ইয়াতে ৰ'ব নাহা আৰু কোনোদিন, কালৰ হাতত চিঙি ভাগি যাব, নেথাকিব একো চিন। ঘৰে ঘৰে তুমি বগাই ফুৰিছা এটা এটাকৈ এৰি, নিজ দেশ আছে কোনোবা দেশত, বিদেশত আছা ফুৰি। ধন্যবাদ।
মানুহৰ গীতটো গাবৰ কাৰণে তেখেতক আমি অনুৰোধ জনাইছোঁ তেখেতে সেই গীতটো গাই আমাক আনন্দ প্ৰদান কৰিব সেই গুৰুলৈ নমস্কাৰ জনাই আহক আমি এই গীতটি একেলগে গাওঁ ভূপেন হাজৰিকাৰ গীত যোনটো গীত আমি সকলোৱে জানো মানুহে মানুহৰ বাবে হ'বনে একেলগে মিলি গামনে হ'বনে একেলগে মিলি গাওঁ হওক মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে চবেই মানুহে মানুহৰ মানুহে সমনীয়া মানুহে মানুহৰ বাবে গোটেই মৰিগাঁও ঘূৰি পাব লাগিব আমি সকলোৱে যাওঁ সদ্যহৰে যাওঁ মানুহৰ বাবে অকণো নাভাবে
কৃপাময় শ্রী গোবিন্দ অযুপদ অরবিন্দ মাননীয় বিদ্যুৎ বিকাশ ভাগৱতী ডাঙৰীয়া তেখেতক মই মাইক্ৰফোন আগবঢ়াই দিছোঁ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ পৰম শ্ৰদ্ধাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা একশৰণ ভাগৱতী সমাজৰ সোণালী জয়ন্তী উপলক্ষে সমবেত মোৰ শ্ৰদ্ধাৰ ভক্ত বৈষ্ণৱ আই মাতৃসকল, আপোনালোকে ইতিমধ্যে সন্ধিয়াৰ পৰা এক বিস্তৃত কাৰ্যসূচী সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰি আছে। আমাৰ মাজত আৰু বহুতকেইটা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আছে, কিন্তু আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰত্যেকটো কাৰ্যসূচীৰে চমু কৰিবলৈ চেষ্টা কৰিছোঁ। এই অনুষ্ঠানৰ পিছতে আমি আৰু দুটা কাৰ্যসূচী ৰাখিম। এটা আমাৰ লখিমপুৰৰ আইসকলৰ দিহানাম আৰু গুৱাহাটীৰ কণমানি এগৰাকী শিল্পীৰ নৃত্য। তাৰপিছতে আমি আজি মূল যি আকৰ্ষণ যি আমাৰ নাট্য অনুষ্ঠান আছে আমি তালৈ যাম। তাৰ আগে আগে আজি যি সংগীত অনুষ্ঠান, এই অনুষ্ঠানত গৌৰৱৰাজ হাজৰিকাৰ দুটি নতুন গীতৰ তেওঁ উন্মোচন কৰা হ'ব। এই কণমানি ল'ৰাটোৱে ইতিমধ্যে অসমত যথেষ্ট সুনাম কৰিছে। তেওঁ সুৰকাৰ, তেওঁ গীতিকাৰ আৰু সুন্দৰ কণ্ঠৰ অধিকাৰী। তেখেতৰ তেওঁৰ ঘৰ চিপাঝাৰত আৰু তেওঁৰ যি পিতৃ বা পিছৰে যেতিয়া মঙলদৈ জিলাত দৰং জিলাত ধৰ্ম প্ৰচাৰ কৰিছিলে, সেইখন এখন বা পিছৰ অতি আপোন ঘৰ আছিলে আৰু সেই পৰিয়ালটোৰ তাহানিৰ পৰা বা পিছৰ লগত এক সুসম্পৰ্ক আছিলে। তাৰ সোৱাদতে আজি তেওঁলোকে অনুষ্ঠানৰ কথা গম পাই নিজে শ্ৰদ্ধা কৰি আপোনালোকৰ আগলৈ আহিছে আৰু তেওঁ সুন্দৰ গীত লৈ আহিছে আৰু এই গীতৰ আপোনালোকৰ আগত পৰিৱেশন কৰিব। মই দীঘলীয়া নকৰোঁ, যিহেতু উদীয়মান শিল্পী ভৱিষ্যত আছে। আমি সকলো ৰাইজৰ হৈ আপোনালোকৰ হৈ মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তেওঁ যেন আগন্তুক গীত সুন্দৰ হওক, সংগীতময় হওক আৰু অসমৰ আকাশত যেন উজ্জ্বল নক্ষত্ৰ হিচাপে তেওঁ জিলিকি থাকে। আৰু এই কথাৰে মই তেওঁ আজি গীতৰ শুভ উদ্বোধন কৰিলোঁ আৰু তেওঁক মই গীত গাবলৈ আহ্বান কৰিছোঁ। ধন্যবাদ। আজিৰ এই ফৰম ভাগৱতী সমাজৰ সোণালী এই অনুষ্ঠানত মই উপস্থিত থাকি নিজকে ধন্য মানিছোঁ আৰু মই মোৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ জনাইছোঁ। ধন্যবাদ।